লোকপিয়লৰ পূৰ্বে এনআৰসি উন্নীতকৰণৰ দাবীত ইম্ফলত প্ৰতিবাদ কেম্পেইন ফৰ জাষ্ট এণ্ড ফেয়াৰ ডিলিমিটেশ্যন JFDৰ অধীনত মেৰা পাইবিৰ আহ্বানত হাতত জোৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ মহিলা প্ৰতিবাদকাৰীসকলৰ দাবী লোকপিয়লৰ পূৰ্বে মণিপুৰত হ'ব লাগে এনআৰসি উন্নীতকৰণ এনআৰসি উন্নীতকৰণ নোহোৱা পৰ্যন্ত লোকপিয়ল প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ দাবী জনালে চৰকাৰক JFD অভিযানৰ অংশ হিচাপে যোৱা 16 আগষ্টৰ পৰা মণিপুৰৰ বিভিন্ন প্ৰান্তত এইদৰে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত হৈ আহিছে কিন্তু কিয় লোকপিয়লৰ পূৰ্বে এনআৰসি উন্নীত কৰাটো বিচাৰিছে প্ৰতিবাদকাৰীসকলে স্থানীয় সংগঠনসমূহৰ অভিযোগ চুবুৰীয়া ম্যানমাৰৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ ফলত মণিপুৰৰ কিছুমান বিশেষ অঞ্চলত অভাৱনীয়ভাৱে জনসংখ্যা বৃদ্ধি পাইছে প্ৰকৃত নাগৰিক চিনাক্ত নকৰাকৈ কৰা লোকপিয়ল অনুপ্ৰৱেশকাৰীসকলকো জনসংখ্যাত অন্তৰ্ভুক্ত হৈ বৈধ নাগৰিক হিচাপে পৰিগণিত কৰাত এক বিশেষ অৰিহণা আগবঢ়োৱাৰ আশংকা কৰিছে প্ৰতিবাদকাৰীয়ে নতুন লোকপিয়লৰ তথ্যৰ আধাৰত বিধানসভা আৰু লোকসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে অবৈধ অনুপ্ৰৱেশকাৰীৰে গঠিত ভুৱা বা অস্বাভাৱিক জনসংখ্যাৰ ভিত্তিত যদি সমষ্টি পুনৰ নিৰ্ধাৰণ হয় তেন্তে মণিপুৰৰ মূল খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিক প্ৰতিনিধিত্ব আৰু ক্ষমতা হ্ৰাস পোৱাৰ আশংকা কৰিছে প্ৰতিবাদকাৰীসকলে To bring NRC before the census. NRC कीजिए या तो कोई लीगल मैकेनिज्म ताकि लीगल मैकेनिज्म लाए मणिपुर में ताकि मणिपुर से इलीगल इमिग्रेंट्स को हटाया जाए इलीगल इमिग्रेंट्स ने मणिपुर से बहुत नुकसान किया है दे आर नॉट जस्ट सिंपली इलीगल इमिग्रेंट्स 2001 আৰু 2011 চনৰ লোকপিয়লত মণিপুৰৰ কিছু পাহাৰীয়া মহকুমাত অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছিল এই বৃদ্ধিৰ হাৰ দেশৰ গড় বৃদ্ধিতকৈ বহু বেছি আছে এনে বিসংগতিবোৰ শুদ্ধ নকৰাকৈ আৰু নাগৰিকৰ ভিত্তি চিনাক্ত নকৰাকৈ নতুন লোকপিয়ল কৰিলে তথ্য অধিক বিকৃত হোৱাৰ আশংকা কৰিছে প্ৰতিবাদকাৰীসকলে ইফালে 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰসি উন্নীত কৰিলেহে প্ৰকৃত ভূমিপুত্ৰ আৰু অবৈধভাৱে প্ৰৱেশ কৰা লোকসকলৰ পাৰ্থক্য স্পষ্ট হোৱাৰ দাবী প্ৰতিবাদকাৰী ম্যানমাৰৰ গৃহযুদ্ধ আৰু অশান্তিৰ সুযোগ লৈ সীমান্তৰে অবাধে মানুহ সোমাই আহি মণিপুৰৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সামাজিক ভাৰসাম্য বিঘ্নিত কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে সেয়েহে স্থায়ী শান্তিৰ বাবে প্ৰথমে নাগৰিকৰ স্পষ্ট তালিকা প্ৰস্তুত কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে উল্লেখযোগ্য যে মণিপুৰ চৰকাৰৰ গৃহ বিভাগে ৰাজ্যখনত 1 ছেপ্টেম্বৰত লোকপিয়লৰ প্ৰথম পৰ্যায় তথা গৃহ গণনাৰ কাম আৰম্ভ হোৱাৰ কথা সদৰি কৰিছে আৰু তাৰ পূৰ্বে প্ৰতিবাদে কঁপাইছে মণিপুৰ